ৰাজ্যত পুনৰ সংঘটিত হৈছে গেংৰেপৰ ঘটনা যি ঘটনাৰ বিৱৰণ শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ প্ৰথমে দলবদ্ধ ধৰ্ষণ তাৰ পিছত লাঠিৰে কুবাই দুইখন হাত লগতে ভৰি এখন ভাঙি পেলাই অসহায় মহিলাগৰাকীৰ এবাৰ ঘটনাৰ স্থান ধুবুৰী জিলাৰ বন্দিহানা উপ আৰক্ষী চকীৰ অন্তৰ্গত চৌধুৰীৰ চৰ দ্বিতীয় খণ্ড গাঁওখনৰ বাসিন্দা ৰফিকুল ইছলামৰ প্ৰথমা পত্নী আফৰোজা খাতুনৰ সৈতে সংঘটিত হৈছে এই জঘন্য ঘটনা স্বামী ৰফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে সংঘটিত কৰে এই ভয়ংকৰ আৰু লজ্জাজনক ঘটনা উল্লেখ্য যে মহিলাগৰাকীৰ স্বামী ৰফিকুল ইছলামে কিমাহমান পূৰ্বে চিৰাখোৱা গাঁৱৰ ৩ সন্তানৰ মাতৃ নাৰ্গিছ বেগমক পলুৱাই লৈ গৈ বিয়া কৰায় তাৰ পিছৰে পৰাই আফৰোজাৰ সংসাৰখনত নামি আহে কাল অমানিশা দ্বিতীয় পত্নীৰ সৈতে মিলি ৰফিকুল ইছলামে প্ৰথমা পত্নীক চলাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ অনুৰূপভাৱে যোৱাকালি দুপৰীয়া ৰফিকুল ইছলাম আৰু নাৰ্গিছ বেগমে মহিলাগৰাকীক ভয়ংকৰভাৱে মাৰপিট কৰি আহত কৰে ৰাতি ৰফিকুল ইছলামে ভতিজা সৈনুল হক মহিবুল হক আৰু কেইজনমান লগ লাগি মহিলাগৰাকীৰ হাত ভৰি বান্ধি দলবদ্ধ ধৰ্ষণ কৰি লাঠিৰে কুবাই গুৰুতৰভাৱে আহত কৰে বৰ্তমান মহিলাগৰাকীৰ হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কোনে আক্ৰমণ কৰিছে আপোনাক কোনে মাৰিছে আপোনাক কোনে মাৰিলে মোৰ হাজবেণ্ড আৰু মোৰ ভাসুৰ হাজবেণ্ডে মাৰিছে আপোনাৰ গাঁৱৰ নাম কি চৌধুৰীশ্বৰ পাট্টু কেতিয়া মাৰিলে আপোনাক আজি নে কালি হস্পিটালত যোৱা নাই রাখিছিল আপনাকে মারি টারি নিয়ে বাঁধি ঘরতে রাখছি পরে রাতের বেলা খারাপ খারাপ কাম করছে বহুত লোক কোনে করিলে খারাপ কাম সৈনুল মহিবুল আর মেলা মানুষ হয়েছিল না আমার অবৈধ কাম করছেন কেন থেকে কি হয় আপনার হাজবেন্ডের কি হয় ভাসতে হয় ভাতিজা আমার হাজবেন্ডে মানা করা নাই থেকে না আর আমার সতীনটা যাও বলে পরে ডিউটি দিছে ওরা বান্ধি রাখছিল হাজবেন্ডে ভুলা দিছে আপনি সিওর বাকর করা নাই না হয়েছিল না মুখের মধ্যে কাপড় দিয়ে রাখছিল আপনি দুঃখ পাইছে কত সব জায়গায় দুঃখ পাইছে আমি সব মানে কোন কোন জায়গাতে আপনি দুঃখ পাইছে ভাঙিছে নাকি কোনটা হাত দুটা আর ভরিটা ভরি ভাঙিছে হাতও ভাঙিছে বেলেগ মানে আপনাকে লোয়া জানাই হসপিটাল লৈ যোৱা নাই আপনার না মানুহ গৈছিল না আপনার তাত ছাগলৈ যেতিয়া মারিছিল না কেউ জানে ওরে বাঁধিয়া মারপিট করে রাখছিল বাড়িতে কোনো মেডিসিন দিয়া নাই না কিছু দেয় না কি কয় ইহতে কি কয় এতিয়া কি করব বিচারে ইহতে আপনার সতীনের নাম কি নার্গিস নার্গিস বহুত দিন আগত যেটো পলাই যোৱাৰ ঘটনা হৈছিল হেতু নেকি ইহত সবে মিলি মাৰিছে কিমানজন হ'ব তথাপি মানুহ 12 জন হ'ব রেপ কৰিছে কিমান জনে 7-8 জন 7-8 জন কত নাম জানি না আমি ঘৰত বান্ধিছিল নেকি বান্ধিছিল মুখের মধ্যে গামছা দিছিল বালিশ দিয়ে রাখিয়া করছে আমার পুলিশ আচ্ছা আপনি না দাদা আর তুমি একবার আসো আপনি পাইছেন স্যার না পাইছেন আপনি পাও বলো ভিতরে দাদা এটা এই গাড়ি দিলে পুরো দিয়েছে এই থেকে উমরানি লাগা ফসল নষ্ট করতে না এই দেখেন এই